নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে প্ৰাইমেট নাইট আৰু ষ্টুডিঅ'ৰ মজিয়াত মই ৰশ্মিৰেখা শইকীয়া আৰু ইতিমধ্যে আজি দেওবাৰ দিনা প্ৰত্যেক দিনাই আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আহি উপস্থিত হৈ জ্যোতিষী কিৰিয়ং ডাঙৰীয়া আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো প্ৰিয় দৰ্শক আপোনালোকে আমালৈ ফোন কৰিব পাৰিব আমি ইতিমধ্যে ফোন কলসমূহ মুকলি কৰি দিছো আপোনালোকৰ প্ৰতিটো সমস্যাৰ সমাধান দিব কিৰিয়ং ডাঙৰীয়া আমাৰ এই অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বে আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছো যেহেতু আমি বিগত সময়ছোৱাত দেখিবলৈ পাইছো প্ৰকৃতিৰ কালৰূপে এফালৰ পৰা উজনি অসমৰ তিনিখন জিলা প্ৰায় তছনছ কৰি পেলাইছে গতিকে এই 2026 বৰ্ষৰ আৰম্ভণিৰ পৰা যদি আমি চাওঁ তেন্তে অসমত বহু প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহু ভয়াবহ ঘটনা সংঘটিত হৈছে এনে ঘটনা আৰু পুনৰাবৃত্তি নহওক আমি সকলোৱে একেমুখে প্ৰাৰ্থনা কৰিব বিচাৰিছো এটা এই মাহৰ যেহেতু কেবা মাহ গলে এই বছৰটো গতিকে আগন্তুক মাহ সোৱাত কিবা প্ৰাকৃতিক দুৰ্যোগ অহাৰ কিবা সম্ভাৱনা আছে নেকি বা আমি কেনেদৰে সজাগ আৰু সতৰ্ক হ'ব লাগিব সেই সন্দৰ্ভত আপোনাৰ পৰা প্ৰথমতে জানিব বিচাৰিছো কাৰণ নিজৰ জন্ম ঠাইডোখৰৰ যেতিয়া শিৱসাগৰ হওক সেই পৰিবেশটো দেখিবলৈ পাইছো আসলতে আমি বাতৰি পঢ়ি থাকোতে আমাৰ চকু চলচলীয়া হৈ গৈছে ইমান ভয়াবহ পৰিবেশৰ মাজত আছে আজি কোনো ঠাইত নোহোৱা জায়গাত বা ঠাইত বানপানী হৈছে এই প্ৰকৃতিৰ কালৰূপ কিয় কিৰণ ডাঙৰীয়া ওম নমঃ শিৱায় হয় প্ৰথম কথা হল এনেকুৱা বানপানী আমি চাগে দেখা নাছিলো বহুত বছৰ তেনেকুৱাকে দেখা নাছিলো বৰ দুখৰ কথা আৰু পোনপ্ৰথমতে মই যিসকলৰ এই বানপানীত মৃত্যু হৈছে তেওঁলোকে মৃত্যুবৰণ কৰিছে তেওঁলোকৰ আত্মাৰ যাতে শান্তি লাভ কৰে তেওঁলোকে গতিকে নেদেখাজনৰ ওচৰত মই প্ৰাৰ্থনা জনাইছো সকলোৱে শান্তি লাভ কৰক তেওঁলোকে আৰু লগতে মই এষাৰ কথা কওঁ যোনে যত আছে প্ৰাকৃতিৰ যে এই দুৰ্যোগ এই যি কাল ৰূপ গতিকে শিৱসাগৰৰ সিটোফালে সোণাৰী বা যত মানে সাপোজ নাজিৰা এইবিলাকতো একদম সাংঘাতিক অৱস্থা সকলোৱে গমে পাইছে দেখাও পাইছে আৰু একেবাৰে বেয়া গতিকে যিমানখিনি পৰা যায় সহায়ৰ হাতখন আগবঢ়াওক সাহায্য তেওঁলোকলৈ পঠাওক আৰু সকলোলৈ মোৰ অনুৰোধ থাকিল মই আমাৰ বৈদিক এষ্ট্ৰ যোগা ৰিচাৰ্চ ইনষ্টিটিউট আৰু ৰত্নকুমাৰৰ ফালৰ পৰা মই দুটা বেলেগ অৰ্গেনাইজেশ্যনৰ থ্ৰুতে মই পঠাইছো আৰু পঠাই আছো আৰু আগলৈ আমাৰ ট্ৰাক যাব শিৱসাগৰলৈ যাব মই নিজেও যোৱাৰ ট্ৰাই কৰিম বাৰু নাজিৰালৈ আমি ট্ৰাই কৰিম কাৰণ নাজিৰাটো মানে ৰাস্তাত আমি মানে যাবই নোৱাৰি মই নাজানো ট্ৰাকবিলাক কেনেকুৱা গৈ আছে বা যাব যি নহওক যিসকলে এইটো আমাৰ লগত সহযোগ কৰিব খুজিছে বা তেওঁলোকে যদি তেনেকুৱা বান সাহায্য পঠাব খুজিছে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু ইয়াৰ লগে মই যিসকলৰ দুৰ্গা পূজা আহি আছে দুৰ্গা পূজাৰ মই বহুত জায়গাত বেনাৰো দেখা পাইছো অলৰেডি ষ্টাৰ্ট হৈ গৈছে বহুতে বহুত ধৰণৰ বাজেট লৈছে যে এবাৰ এনেকুৱা বাজেটৰ আৰু বেছি ডেকৰেশ্যন কৰিম বা ডেকৰেটিভ কিবা এটা মই দেখুৱাম পাব্লিকক তেওঁলোকলৈ মই বিনম্ৰ অনুৰোধ তেখেতসকলে যাতে এইবাৰ দুৰ্গা পূজাৰ বাজেটটো কমাই দিয়ে পূজাটো কৰিবই লাগিব বছৰত এবাৰে আহে দেৱীক আমি আৰাধনা কৰিম দেৱী পূজা কৰিম কিন্তু তেওঁলোকে যাতে সেইখিনি বাজেট কমাই এই টকাখিনি বা এইখিনি বস্তু যদি শিৱসাগৰলৈ বা সিফালে যদি পঠিয়াই দিয়ে তেতিয়া নিশ্চয় আমি তেনেকুৱা ধৰণৰ আমি দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিম কাৰণ দেৱীয়ে সদায় বিচাৰে দেৱই সদায় বিচাৰে যে জীৱ প্ৰেম কৰে যেইজন সেইজন সেবিছে ঈশ্বৰ জীৱৰ প্ৰেম যদি কৰোঁ আমি ঈশ্বৰ আমাক নিশ্চয় আমাক আশীৰ্বাদ দিব আৰু আমাৰ মংগল হ'ব লগতে আপুনি প্ৰাকৃতিক দুৰ্যোগৰ কথা কৈছে প্ৰাকৃতিক দুৰ্যোগ আচলতে মই এই বছৰটো আৰম্ভণিতে কৈ দিছিলোঁ এইবাৰ যি বানপানী বা যি প্ৰাকৃতিক দুৰ্যোগ হ'ব সেয়া কিন্তু সাংঘাতিক ধৰণৰ হ'ব কিন্তু মই আগতে টিভিত কৈছোঁ টেলিভিশ্যনত মই কৈছোঁ প্ৰাগতো কৈছোঁ মই গতিকে আগলৈ কিন্তু তেনেকুৱা আৰু আছে সাৱধান থাকক সকলোৱে সাৱধান থাকক আৰু লগতে যদি আপুনি পাৰে ধৰক এতিয়া শাওণ মাহ চলিছে শাওণ মাহত হৈছে শিৱৰ দুটা ৰূপ শিৱই ৰক্ষা কৰিব পাৰে আৰু সংহাৰ কৰিব পাৰে যেতিয়া দেৱীৰ অকাল মৃত্যু হৈছিলে যেতিয়া দক্ষৰ যজ্ঞলৈ দেৱী গৈছিলে আৰু শিৱৰ নিন্দা শুনি পেলাই দেৱীয়ে নিজকে শেষ কৰি পেলালে তেতিয়া কিন্তু দেৱীৰ সেই মানে বডি বা শৰীৰটো কান্ধত লৈ শিৱই পাগলৰ দৰে ঘূৰি আছিলে শিৱৰ যোনটো তাণ্ডৱ ৰূপ আৰু দেৱীৰ যে যোনি ভাগ যোনি অংশ আমাৰ কামাখ্যাত প্ৰতিষ্ঠিত হৈছিলে বুলি কামাখ্যা মহাপবিত্ৰ স্থান 51 পীঠৰ ভিতৰত কামাখ্যা শ্ৰেষ্ঠ পীঠ গতিকে আপুনি এই সময়ছোৱাত দুটা কাম কৰক শাওণ মাহত শিৱৰ পূজা পাতল কৰক শিৱৰ শাওণ মাহৰ প্ৰতিটো দিনে অতি শুভ আৰু শাওণ মাহৰ সোমবাৰতো কথাই নাই ইমান বেছি পাৱাৰফুল এই পাৱাৰফুল দিনত কিন্তু আপুনি শিৱৰ পূজা পাতল কৰক কিন্তু শিৱৰ পূজা কৰোঁতে যদি লগতে দেৱীৰ পূজা নকৰে সেয়া কিন্তু কিছুমান ক্ষেত্ৰত অসম্পূৰ্ণ থাকি যায় গতিকে ঘৰখন আধৰুৱা থাকি যায় গতিকে ঘৰখনত এটা শিৱৰ ফটো লগাওক এখন দেৱীৰ ফটো লগাওক কামাখ্যা আৰু লগতে শিৱৰ ফটো লগাওক আৰু প্ৰথমতে আপুনি শিৱক ফুল বেলপাতেৰে পূজা পাতল কৰক শিৱক বগা ফুল নীলা ফুল দিবলৈ নাপাহৰিব
লগতে আপুনি হালধীয়া ফুল শিৱক দিব পাৰে আৰু ইয়াৰ লগে লগে দেৱীকো আপুনি ফুল বেলপাতেৰে পূজা পাতল কৰক আৰু ওম নম শিৱায় আপুনি যিমানবাৰ পাৰে যদি ৰুদ্ৰাক্ষৰ মালাৰ তলত জপ কৰিব পাৰে 108 বাৰ সদায় এভৰিডে মানে শাওণ মাহৰ এভৰিডে আপুনি জপ কৰি থাকক আৰু লগতে আপুনি জপ কৰিব কামাখ্যে বৰদে দেৱী নীল পৰ্বত বাসিনী তং দেৱী জগত মাতা জনী মুদ্ৰে নমস্তুতে এই মন্ত্ৰটো আপুনি দেৱীৰ ওচৰত মাতিব আৰু দেৱীৰ পূজা কৰক যদি দেৱ দেৱী সন্তুষ্টি লাভ কৰে নিশ্চয় আমাক এনেকুৱা সংসাৰ এনেকুৱা অশুভ সময়ৰ পৰা আমি মুক্তি পাম আৰু সকলোৰে মংগল হ'ব হয় ধন্যবাদ জনাইছোঁ ইতিমধ্যে আমি ফোন কলসমূহ মুকলি কৰি দিছোঁ প্ৰথম গৰাকী দৰ্শকৰ আমালৈ ফোন আহিছে হয় আপুনি কোনে ক'লে ক'ৰ পৰা ক'লে আৰু আপোনাৰ সমস্যাৰ সন্দৰ্ভত আমাক জনাব হেল্ল' হয় হেল্ল' আমি শুনিবলৈ পাইছোঁ আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে মই গুৱাহাটীৰ পৰা কৈছিলোঁ নিশ্চয় মই মোৰ ভৱিষ্যতটোৰ বিষয়ে জানিবলৈ ফোন কৰিছিলোঁ কি জানিব বিচাৰিছে মোৰ কাম কাজৰ বিষয়ে আৰু মোৰ কিবা কাম কাজ কৰিলে কাম চাকচেছ নহয় চাকৰি বাকৰিৰ কথা হয় আপুনি আপোনাৰ জন্মৰ তাৰিখ জন্মৰ সময় দিন বাৰ ঠিকনা সকলো জনাব ঠিক আছে মোৰ 12 আগষ্ট 1987 আৰু ৰাতি হ'ল 9:05 ৰাতি 9:05 হয় আপোনাৰ কুষ্টিখন মই বনাই আছোঁ চাব লাগিব আপোনাৰ জন্মৰ সময়ত গ্ৰহ নক্ষত্ৰবিলাকৰ পজিশ্যনো কেনেধৰণৰ আছিল লগতে আপোনাৰ বৰ্তমান গ্ৰহ দশা অন্তৰ্দশা আদি আপোনাৰ বুধবাৰ জন্ম হৈছিলে বুধবাৰে আপোনাৰ ৰাশি হৈছে মীন ৰাশি লগ্ন মীন লগ্ন আৰু ৰাশিৰ লগত ৰাহু বহি আছে আপোনাৰ শনিভংগ কালসৰ্প যোগ আছে লগতে বৰ্তমান শনিৰ চাৰেখাতি চলিছে আপোনাৰ বৃহস্পতি শুভ আল্টিমেটলি ভাল হ'ব বুধাদিত্য যোগ আছে ভাল ৰাজযোগো আছে কিন্তু মংগল গ্ৰহটো নিচস্ত মংগল নিচস্ত বুলি আপোনাৰ দেখাৰ ফালেদি মাজে সময়ে কিছু প্ৰব্লেম থাকিব সৰু সুৰা দুৰ্ঘটনা যোগো দেখা যায় পাৰিলে মংগল গ্ৰহৰ প্ৰতিকাৰ কৰক আপুনি ৰেগুলাৰলি হনুমানৰ পূজা পাতল কৰিব কাৰণ শনি মংগল দুটাই বেয়া হনুমানক পূজা কৰিলে কিন্তু কেৱল মংগল বুলি নহয় শনিও সন্তুষ্টি লাভ কৰে আৰু শনিদেৱে কিন্তু হনুমানৰ লগত যুদ্ধত পৰাজিত হৈছিলে গতিকে তেতিয়া শনিদেৱৰ গাত যথেষ্ট বিষ হৈছিলে হনুমানে পৰামৰ্শ দিছিলে যে আপুনি তিলৰ তেলেৰে বডিত লগাওক আপোনাৰ বিষ কমিব গতিকে শনি মন্দিৰত আপুনি তিলৰ তেলেৰে চাকি বন্তি আগবঢ়াওক শনিবাৰ দিনা শনিদেৱে সন্তুষ্টি লাভ কৰে কাৰণ মীন ৰাশিত এতিয়া শনিৰ চাৰেখাতি ৰাশিৰ ওপৰত শনি বহি আছে ইয়াৰ লগে লগে আপোনাৰ মংগল বেয়া হোৱাৰ বাবে পাৰিলে এটা ৰক্ত প্ৰবাল ৰেড কৰেল পিণ্ডক ভাল ফল দিব আৰু কালসৰ্পযোগ থকাৰ বাবে ইমানকেইটা গ্ৰহ আপোনাৰ বেয়া কালসৰ্পযোগ ৰাহু কেতুৰ কাৰণে আপোনাৰ হৈছে গতিকে কালসৰ্পৰ প্ৰতিকাৰ কৰিবই লাগিব শনি বেয়া মংগল বেয়া বৰ্তমান আপোনাৰ দশা চলিছে শুক্ৰৰ দশাটো বাৰু বেয়া নহয় 2041লৈ শুক্ৰৰ দশা আছে একচুৱেলি আপোনাৰ বিজনেছৰ লাইনটো বেছি ভাল দেখুৱাইছে ইয়াতে আপুনি এটা কাম কৰক এই যে শাওণ মাহত কিন্তু কালসৰ্পৰ ভাল প্ৰতিকাৰ আপুনি কৰিব পাৰে শিৱৰ মাহ কালসৰ্পৰ দুখ মানে শিৱৰ দুখ দেই গতিকে শাওণ মাহৰ এটা সোমবাৰে কাইলৈ সোমবাৰ অতি পবিত্ৰ আৰু কাইলৈৰ দিনটো একচুৱেলি শাওণৰ দ্বিতীয় সোমবাৰ আপুনি এডাল ৰূপৰ নতুবা তামৰ সাপ ফুল বেলপাত আৰু ধূপ চাকিৰ সৈতে শিৱলিংগত আগবঢ়াওক দক্ষিণা দিয়ক আৰু লগতে কাইলৈৰ পৰা শাওণৰ প্ৰতিটা সোমবাৰে আপুনি নিৰামিষ আহাৰ কৰক পাৰিলে গোটেই শাওণ মাহটো এভৰি ডে আপুনি নিৰামিষ কৰক আৰু এটা গমেদ ৰত্ন লেফ্ট হেণ্ডৰ মধ্যমাত পিন্ধি দিব তেতিয়া ৰাহুৰ প্ৰতিকাৰ হ'ব কালসৰ্পৰ প্ৰতিকাৰ হ'ব আৰু কালসৰ্পৰ প্ৰতিকাৰ ঠিক ঠাক যদি আপুনি কৰিব পাৰে তেতিয়া কিন্তু চিন্তাৰ কোনো কাৰণে নাই আপুনি বাধা বিঘ্নিবোৰ আপোনাৰ কাটি যাব সোনকালে আপুনি ফল পাব পাৰিলে এইটো শাওণৰ পৰা নেক্সট শাওণলৈ অহা বছৰ শাওণলৈ আপুনি এভৰি মানডে নিৰামিষ আহাৰ গ্ৰহণ কৰক ষ্ট্ৰিক্টলি নিৰামিষ কৰিব পিঁয়াজ নহৰু মচুৰ দাইললৈকে নাখাব কালসৰ্প যুগৰ যোনটো বেয়া দশা আপোনাৰ কাট খালে শনিৰ দশা কাট খালে আপুনি কিন্তু সোনকালে ফল লাভ কৰিব পাৰিব ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ আপুনি আমালৈ ফোন কৰাৰ বাবে গতিকে এনেসমূহ আপুনি কৰক আৰু নিশ্চয় আপুনি সুফল লাভ কৰিব আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে শাওণ মাহৰ মহাদেৱৰ যিহেতু জন্ম মাহ আৰু এই মাহটোত আমি দেখিবলৈ পাওঁ মহাদেৱৰ ভক্তসকলে বলবম যাত্ৰা হওক বা বিভিন্ন ধৰণে মহাদেৱক সন্তুষ্ট কৰিবলৈ পূজা অৰ্চনা কৰে গতিকে কাইলৈ সোমবাৰ কাইলৈ দিনটোত কেনেকৈ বা কেনেধৰণে পূজা অৰ্চনা কৰিব লাগিব বা কিমান সময়টো শুভ বা কিমান সময়ত অশুভ সেই সন্দৰ্ভত অকণমান জানিব বিচাৰিছোঁ হয় প্ৰথমতে মই কাইলৈ কেনেধৰণৰ ড্ৰেছ পিন্ধি আপুনি পূজা অৰ্চনা কৰিব সেই বিষয়ে কথা ক'ম
কাৰণ আমি জনাত দুৰ্গা পূজাৰ সময়ত একেবাৰে নৱৰাত্ৰিত 9টা ধৰণৰ ড্ৰেছ থাকে সপ্তমী অষ্টমী নৱমী আপুনি বেলেগ বেলেগ ড্ৰেছ পিন্ধি দেৱীৰ ওচৰলৈ ওলায় বা তেনেকুৱা কালাৰ আপুনি মানি চলে ঠিক তেনেকুৱা শিৱৰাত্ৰিটো কিন্তু কিছুমান কালাৰ আছে আৰু লগতে শাওণ মাহত কিন্তু সোমবাৰ কেইটাত বেলেগ বেলেগ কালাৰ আছে যেনে যোৱা সোমবাৰে আছিলে বগা কালাৰ আৰু কাইলৈ যি সোমবাৰ কাইলৈ সোমবাৰটো যদি অৰেঞ্জ নতুবা ৰেড কালাৰৰ ড্ৰেছ পিন্ধি আপুনি আগবাঢ়ে মানে শিৱলিংগত গাখীৰ পানী দিয়ে অতি ভাল অতি পবিত্ৰ সময় আৰু ৰেড কালাৰটো একচুৱেলি শক্তি ক্ষমতা আৰু ভক্তিৰ প্ৰতীক শিৱ পাৰ্বতীৰ মিলনক বুজায় গতিকে যিসকল ল'ৰা ছোৱালীৰ বিয়া বাৰুত বাধা আছে প্ৰেম প্ৰীতিৰ বাধা আছে গোটেইখিনি বস্তু মানে বিয়া বাৰু সংক্ৰান্ত প্ৰেম প্ৰীতি সংক্ৰান্ত আদৰোৱা হৈ আছে তেখেতসকলে তেনেধৰণৰ ড্ৰেছ পিন্ধি যদি শিৱৰ লিংগত গাখীৰ পানী দিয়ে আৰু লগতে গাখীৰৰ লগত অকণমান বগা তিল মিক্স কৰাকৈ দিয়ে আৰু ইয়াৰ লগে লগে পাৰ্বতীকো পূজা পাতল কৰক আপোনাৰ প্ৰেম ছাকচেছ হ'ব লগতে বিয়া বাৰুত বাধা থাকিলে কিন্তু কাট খাব আৰু ইয়াৰ লগে লগে শাওণৰ 3য় সোমবাৰ যোনটো তাৰ পাছত সোমবাৰ আহিব আপুনি গ্ৰীণ কালাৰ ইউজ কৰক যেতিয়া আপুনি শিৱলিংগত গাখীৰ পানী দিব আপুনি গ্ৰীণ কালাৰৰ সেউজীয়া কালাৰ পিন্ধক আৰু তেতিয়া সেউজীয়া একচুৱেলি প্ৰকৃতি আৰু নিৰাময় বুজায় আপোনাৰ যদি বেমাৰ আজাৰ আছে নিৰাময় হ'ব আৰু বাৰিষাৰ আগমনৰ সৈতেও কিন্তু গ্ৰীণ কালাৰটো সজীৱতা প্ৰকাশ কৰে আৰু এই কালাৰৰ পিন্ধি পেলাই যদি আপুনি শিৱলিংগত মৌ দি পেলাই অভিষেক কৰে তেতিয়া বছৰটো মধুময় হ'ব আৰু সকলো দিশতে আপোনাৰ ছাকচেছ হ'ব তাৰ পাছৰ সোমবাৰটো হালধীয়া কালাৰ জ্ঞান ইতিবাচকতা আদিৰ সৈতে জড়িত গতিকে ভগৱান শিৱৰ কৃপা লাভ কৰিবলৈ হ'লে আপুনি কিন্তু য়েলো কালাৰৰ 3rd সোমবাৰটো আপুনি 4th সোমবাৰটো য়েলো কালাৰৰ কাপোৰ কানি পিন্ধি শিৱলিংগত গাখীৰ পানী দিয়ক আপুনি নিশ্চয় ভাল ফল পাব জীৱনলৈ সমৃদ্ধি আহিব তাৰ পাছৰ সোমবাৰ বা শাওণৰ গোটেইকেইটা সোমবাৰে আপুনি কিন্তু বগা কালাৰো ইউজ কৰিব পাৰে কেৱল প্ৰথম সোমবাৰটো বুলি নহয় বেলেগ বেলেগ মানে সোমবাৰেও আপুনি যিখিনি কৈছোঁ সেইখিনি লাগিব লগতে বগা কালাৰো ইউজ কৰিব পাৰে আৰু শাওণৰ এই সোমবাৰ কেইটাত ভোলানাথৰ প্ৰিয় বস্তু হৈছে বেলপাত দিবলৈ নাপাহৰিব আৰু ব্ৰতো আপুনি যদি ডে এণ্ড নাইট ৰাখিব পাৰে বেছি ভাল মানে সোমবাৰৰ পুৱাৰ পৰা একেবাৰে গোটেই ৰাতি আৰু ৰাতিৰ 4ৰ্থ প্ৰহৰলৈ প্ৰথম প্ৰহৰ দ্বিতীয় প্ৰহৰ তৃতীয় প্ৰহৰ 4ৰ্থ প্ৰহৰলৈ যদি আপুনি শিৱৰ পূজা পাতল কৰিব পাৰে উজাগৰে থাকি কিনে তেতিয়া কিন্তু অতি ভাল শিৱৰ নাম কীৰ্তন তেতিয়া কৰি থাকিব আৰু এই 4টা সোমবাৰে বিশেষ কালাৰৰ মন পচন্দ যদি আপুনি শিৱৰ মন পচন্দৰ কাপোৰ কানি পিন্ধি যদি পূজা পাতল কৰে তেতিয়া বিয়া বাৰুত বাধা থাকিলে দূৰ হয় সাংসাৰিক অশান্তি থাকিলে দূৰ হয় যিসকলৰ আলোচনা আগবাঢ়ি আহে কিন্তু বিয়াখন হৈ নুঠে যিসকলে প্ৰেম প্ৰীতিত বা কিবা এফেয়াৰ্ছত আছে যুক্ত হৈ আছে কিন্তু কাজিয়া পেচাল বেছি কিবা কাৰণত ব্ৰেকআপ হৈছে তেওঁলোকে কৰি চাওকচোন অতি সোনকালে ফল লাভ কৰিব পাৰিব ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ আপুনি খুব সুন্দৰভাৱে কথাখিনি যিহেতু বৰ্ণনা কৰি দিলে আৰু এটা ফোন কল আহিছে আমি লৈ ল'ব বিচাৰিছোঁ হয় কোনে ক'লে ক'ৰ পৰা ক'লে আৰু আপোনাৰ সমস্যাৰ সন্দৰ্ভত তেখেতক জনাব হয় মই ডিব্ৰুগড় কৈ আছিলো হয় ডিব্ৰুগড়ৰ পৰা কৈ আছিলো ছোৱালীজনীৰ কাৰণে চাবলৈ তাইৰ নাম স্নেহা দেউৰী হয় হয় স্নেহা দেউৰী হয় ডেট অফ বাৰ্থ 10 তাৰিখ 1 মাহ 2011 10th January 2011 হয় টাইম অফ বাৰ্থ 9:30 ৰাতিপুৱা মৰ্ণিঙত হয় তাইৰ কুষ্টিখন বনাব লাগিব চাব লাগিব তাইৰ গ্ৰহ নক্ষত্ৰৰ পজিশ্যন মৰ্ণিং 9:30 18 জানুৱাৰী 2011 18 নে 10 or 18 10 জানুৱাৰী হয় 10 জানুৱাৰী 2018 তাইৰ গ্ৰহগতিৰ পজিশ্যন চাব লাগিব তাইৰ মানডে সোমবাৰ জন্ম হৈছিলে সোমবাৰে শিৱৰ বাৰ ভালে আৰু লগ্ন হৈছে কুম্ভ লগ্ন তাইৰ ৰাশি হৈছে মীন ৰাশি তাইৰো মীন ৰাশি হয় মীন ৰাশিত শনিৰ চাৰাখাতি এইমাত্ৰ মই ক'লোঁ শনিৰ চাৰাখাতি চলিছে আৰু এইটো বয়সৰ পৰা মোটামুটি লাগি যায় তথাপি তেনে সৰুতে বহুত বেছি যে শনিয়ে বেড এফেক্ট দি দিব সেয়া নহয় কিন্তু তথাপি শনিৰ এটা বেয়া প্ৰভাৱ তাইৰ আছে আৰু তাইৰ ৰবিটো ৰাহুৰ লগত বহি আছে গতিকে বিদ্যাৰ ক্ষেত্ৰত কিছু খেলিমেলি কিন্তু পাব কিছু খেলিমেলি থাকিব আশা কৰা মতে ফল লাভ নহ'ব ছেকেণ্ডাৰী তাইৰ বৰ্তমান শনিৰ দশাও চলিছে শনিৰ দশা তাইৰ লং পিৰিয়ড 2033 3rd আগষ্টলৈ থাকিব 2033 3rd আগষ্ট লং টাইম গতিকে শনিৰ প্ৰতিকাৰ কৰিব লাগিব শনি ইফালে চাৰেখাতি আছে ইফালে দশা আছে আৰু শনি জন্মলগ্ন যেনেকুৱা জেগাত বহি আছে অলপ বেয়া ৰবিও আছে শনি ৰবিৰ পিছে একেলগে ৰত্ন ল'ব নোৱাৰিব
ৰবিৰ বাবে সদায় সূৰ্য প্ৰণাম কৰিব সূৰ্যক তামৰ পাত্ৰত পানী লৈ অৰ্ঘ্য দিব লাগিব ওম ঘৃণী সূৰ্যাং নমঃ এই মন্ত্ৰটো মাতিব লাগিব 10 টাইমছ অৰ্ঘ্য দিব 10 টাইমছ মন্ত্ৰ মাতিব তাই নোৱাৰিলে আপুনিও কৰিব পাৰে আৰু শনিৰ প্ৰতিকাৰ লাগিব আচলতে ইমান সৰুতে মই ষ্টোন প্ৰেফাৰ নকৰোঁ কিন্তু তাইৰ লাগিব তাইৰ ডাবল শনি চলিছে গতিকে তাইক নীলি পিন্ধাই দিব নীলম নহয় দেই নীলমৰ বহুত পাৱাৰফুল বস্তু নীলিটো একেবাৰে কম দামৰ বস্তু আৰু পাৱাৰো কম ইমান সৰুতে তাইক নীলি পিন্ধালে চলি যাব আপুনি ধৰক 500-600 পিছত নীলি এটা ষ্টোন ভাল ষ্টোন পাই যাব কিন্তু অৰিজিনেল ষ্টোন হ'ব লাগিব আজিকালি বজাৰত ডুপ্লিকেট ষ্টোনো বহুত আছে আপুনি ভাল দোকানৰ পৰা ল'ব আৰু সেই ষ্টোনটো তাইক লকেটতে কৰাই দিয়ক এইটো বয়সত শনিবাৰ দিনটো পালন কৰিব দিব তেতিয়াহে তাইৰ বিদ্যালয়ত ভবামতে আপুনি ফল লাভ কৰিব পাৰিব 2033 লৈ তাইৰ নীলিটো পিন্ধাই ৰাখক ফিউচাৰ ভাল ফিউচাৰ বেয়া নহয় তাইৰ অকণমান মাংগলিক দুখ আছে বিয়াৰ সময়ত সাৱধান হ'ব লাগিব মাংগলিকৰ প্ৰতিকাৰ বিয়াৰ আগে আগে কৰিব লাগিব আৰু কুস্তি মিলাই কেনে বিয়া দিব লাগিব তেতিয়া বিবাহিত জীৱন বেয়া নহ'ব তাইৰ নিজৰ চাকৰি বাকৰি অন্যান্য দিশতো সিমান বেয়া নহয় ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ আপুনি আমালৈ ফোন কৰাৰ বাবে আৰু আমাৰ এই অনুষ্ঠান যেহেতু পোনপটীয়া সম্প্ৰচাৰ সামাজিক মাধ্যমতো হৈ আছে গতিকে তেনে এগৰাকী দৰ্শকৰ আমালৈ অনুৰোধ আহিছে তেওঁ জানিব বিচাৰিছে তেওঁ 1999ৰ 20 এপ্ৰিলত জন্ম মঙলবাৰ 3:55 আৰু তেওঁৰ নাম হৈছে সংগীত সংগম কাকতি তেওঁ জানিব বিচাৰিছে ভৱিষ্যত সন্দৰ্ভত তেওঁ লিখিছে যে বহু পৰীক্ষা তেওঁ দিছে কিন্তু তেওঁ ফলাফলসমূহ ভাল হোৱা নাই পোৱাৰ পাছতো তেওঁ কিছু দূৰ পোৱাৰ পাছতো সফল হ'বলৈ লয় কিন্তু সেই সফলতাৰ পৰা তেওঁ পিছুৱাই আহিবলগীয়া হয় গতিকে কিবা কিবি বাধা আছে নেকি তেওঁ জানিব বিচাৰিছে টাইম অফ বাৰ্থ কোন আছিলে 3:55 বিয়লি ভাগত মঙলবাৰ হয় চাব লাগিব পুস্তিখন হয় মেডিকেল বিভাগৰ ছাত্ৰ বুলি তেওঁ উল্লেখ কৰিছে হয় 3:55 PM হয় 20 এপ্ৰিল 20 এপ্ৰিল 1999 হয় হয় আপোনাৰ গ্ৰহ নক্ষত্ৰৰ পজিশ্যনটো অকণমান চাব লাগিব তাই মঙ্গলবাৰ হয় আপোনাৰ মঙ্গলবাৰ হয় হয় আৰু ৰাশি হৈছে মিথুন ৰাশি জেমিনি শনি নিচস্থ আপোনাৰ ৰবি টুঙি ৰবি ভাল আছে কিন্তু ৰবি বিদ্যাকাৰৰ গ্ৰহ ৰবি ষ্ট্ৰং আৰু বৃহস্পতিও ভাল কিন্তু বুধ গ্ৰহটো বেয়া বুধ নিচস্থ হ'লে আপোনাৰ মানসিক এটা অশান্তি থাকিব সদায় এটা মেণ্টেল ষ্ট্ৰেছ বা মেণ্টেল এটা ডিষ্টাৰ্বত ভুগিব বৰ্তমান দশা চলিছে আপোনাৰ বৃহস্পতিৰ দশা 2033 লৈ বৃহস্পতিৰ দশা আছে দশাটো ভাল দশা ভাল হ'লে আল্টিমেটলি মানে ফল আহিব ইমান চিন্তা কৰিবলগীয়া নাই কিন্তু আপোনাৰ ৰবি ভাল শনিৰ অকণমান প্ৰতিকাৰ লাগিব চন্দ্ৰৰ প্ৰতিকাৰ লাগিব বুধৰ প্ৰতিকাৰ লাগিব বুধবাৰে আপুনি পাৰিলে বছৰত দুটামান হ'লেও গৰখীয়া আপুনি সেউজীয়া শাক পাচলি দান কৰিব দক্ষিণা দান কৰিব আৰু পাৰিলে এটা পান্না ৰত্ন পিন্ধিব এটা ইমাৰেল ষ্টোন পিন্ধক বুধ গ্ৰহটো নিচস্থ হৈছে মীন ৰাশিত নিচস্থ হয় বুধ গতিকে নিচস্থ জেগাত বহি আছে আপুনি বুধৰ প্ৰতিকাৰ কৰক পান্নাটো পিন্ধক শনিবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰক আৰু এই শিৱৰ যি পূজা পাতল চলিছে শাওণ মাহত কিন্তু আপুনি শনিৰ ভাল প্ৰতিকাৰ কৰিব পাৰে কলা তিল আপুনি অকণমান গাখীৰৰ লগত মিক্স কৰি ল'ব সোমবাৰ দিনা শাওণৰ আৰু যিকেইটা সোমবাৰ আছে কলা তিলেৰে শিৱলিংগত অভিষেক কৰক দেই কলা তিলেৰে আৰু পাৰিলে আপুনি এটা লোহাৰ আঙুঠি বনাই ল'ব সেই যেতিয়া আপুনি শিৱলিংগত অভিষেক কৰিব তেতিয়া শিৱলিংগত এই লোহাৰ আঙুঠিটো টাচ কৰাব আৰু নিজে পিন্ধি দিয়ক শনিবাৰ বুলি নহয় আপুনি কাইলৈ সোমবাৰো পিন্ধিব পাৰে আৰু শিৱক যদি আপুনি ঠিক ঠাককৈ পূজা পাতল কৰিব পাৰে শাওণৰ সোমবাৰকেইটা মানিব পাৰে শনিও শান্ত হ'ব আপোনাৰ বেড এফেক্ট নাথাকে শনিৰ আৰু লগতে মই ক'লোঁ এইখিনি কৰক বৃহস্পতিটো আপোনাৰ ঠিকে আছে বুধৰ প্ৰতিকাৰ কৰক পান্নাটো পিন্ধক পান্না পিন্ধিলে আপোনাৰ যিখিনি প্ৰব্লেম বাধা বিঘ্নি আপুনি পাই আছে সোনকালে আঁতৰি যাব ভাল এটা পান্না লিটিল ফিংগাৰত পিন্ধিব বুধবাৰ দিনটো পালন কৰি থাকক ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ গতিকে খুব সুন্দৰভাৱে যিহেতু আপুনি আমাৰ দৰ্শকসকলক দিহা পৰামৰ্শ প্ৰদান কৰে আৰু তেওঁলোকে সুফল লাভ কৰিছে খুব চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু বহু দৰ্শকে আমালৈ ফোন কৰিছে কিন্তু তেওঁলোকৰ সকলোৰে ফোন কলসমূহ আমি ল'ব পৰা নাই গতিকে আপোনাক গুৱাহাটীত বা অসমৰ কোন ঠাইত কেনেকৈ আহিলে তেওঁলোকে আপোনাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰিব খুব চমুকৈ হয় মোক ফেচবুকত পাব ইনষ্টাগ্ৰামত পাব মই ইউটিউবতো আছোঁ এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আৰু গুৱাহাটীলৈ আহিলে আপুনি ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো জানে 8822911171 আপুনি যোগাযোগ কৰিব পাৰে যোগাযোগ কৰি কিনে আহিবও পাৰে হয়
ধন্যবাদ জনাইছো প্ৰিয় দৰ্শক আজিলৈ আমাৰ অনুষ্ঠান ইয়াতে সমাপ্ত কৰিছে আপোনাকো ধন্যবাদ জনাইছো খুব সুন্দৰভাৱে যেহেতু আপুনি আমাৰ দৰ্শকসকলক এই সময়খিনি দিয়াৰ বাবে প্ৰিয় দৰ্শক অহা দেওবাৰে পুনৰ একেটা সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমাৰ অনুষ্ঠানৰ সমাপ্ত কৰিছে ধন্যবাদ